মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিব লৈছোঁ। পাঠটো হৈছে ৮ নম্বৰ পাঠ, নামটো দশমিক ভগ্নাংশ আৰু ইয়াৰ প্ৰতিশব্দ হৈছে ডেচিমেল ফ্ৰেকশ্যন। এতিয়া চোৱা, তোমালোকে ইতিমধ্যে ভগ্নাংশৰ কথা পঢ়ি আহিছা। তোমালোকৰ নিশ্চয় মনত আছে ভগ্নাংশ কি আছিলে। মই এবাৰ তোমালোকক তথাপি মনত পেলাই দিছোঁ। ভগ্নাংশ মানে আমি ধৰিলা এটা গোটা বস্তু লৈছিলোঁ। গোটা বস্তুটোক আমি সমানে কেইটামান ভাগত ভাগ কৰিছিলোঁ আৰু ভাগ কৰি আমি তাৰ কিছু অংশ যেতিয়া লওঁ তাক আমি ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰিছিলোঁ। মন কৰিবা, সমানে ভাগ কৰি তাৰ কিছু অংশ লৈছিলোঁ। ধৰা তোমালোকক মই এটা উদাহৰণস্বৰূপে কৈছিলোঁ, যিটো আমাৰ সদায় ব্যৱহাৰ কৰা উদাহৰণেই হয়। ধৰা তুমি এটা আপেল ল'লা, আপেলটোক তুমি সমানে 4 টুকুৰা কৰি কাটিলা। 4 টুকুৰা কৰি যদি কটাৰ পিছত তুমি তাৰে 1 টুকুৰা লোৱা, তেনেহ'লে আমি তাক লিখিম কেইটা ভাগ কৰিছিলোঁ আপেলটোক? 4 ভাগ। গতিকে 4 ভাগৰ আৰু কেইভাগ লৈছিলোঁ? 1 ভাগ। গতিকে তাক আমি লিখিম 4 ভাগৰ 1। য'ত 4টো লিখিছিলোঁ আমি তলত, তাক কৈছিলোঁ হৰ, আৰু 1টো লিখিছিলোঁ ওপৰত, তাক আমি কৈছিলোঁ লব। একেধৰণে 2 ভাগ ল'লে 4 ভাগৰ 2। 4 ভাগ কৰাৰ পিছত যদি তুমি আপেলটোৰ 3 ভাগ লোৱা, তাক আমি লিখিম 4 ভাগৰ 3, এনেকুৱা ধৰণে। আৰু 4 ভাগৰ যদি 4 ভাগ লওঁ, তেনেহ'লে আমি গোটা আপেলটোৱে পাই যাম। হ'ব। এতিয়া এই অধ্যায়ত আমি এটা স্পেচিয়েল টাইপৰ ভগ্নাংশৰ কথা পঢ়িম। সেই ভগ্নাংশবোৰ কেনেকুৱা ভগ্নাংশ হ'ব? যাৰ হৰবোৰ 10, 100, 1000, 10,000 এনেকুৱা। তাৰমানে 10ৰ গুণ হিচাপত বাঢ়ি গৈ থাকে। যাৰ ভগ্নাংশবোৰৰ হৰবোৰ আমি 10, 100 এনেকুৱা কৰিম, সেইবোৰৰ ভগ্নাংশক আমি দশমিক ভগ্নাংশ বুলি ক'ম। এতিয়া চোৱা, মই এটা উদাহৰণ লৈছোঁ। ইয়াতে মই বাকচ লৈছোঁ। সেই বাকচটোক মই সমানে 10 ভাগ কৰিছোঁ। চোৱা, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। 10 ভাগ কৰি তাৰ 1 ভাগত মই ৰং কৰি দিছোঁ। তাৰমানে এইটো ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰিলে কিমান কৰিম? 10 ভাগৰ 1। কাৰণ ভাগ কৰিছোঁ 10টা, লৈছোঁ এটা, তাক লিখিম আমি 10 ভাগৰ 1। ইয়াকে যদি মই দশমিক ভগ্নাংশত প্ৰকাশ কৰোঁ, আমি কি কৰিব লাগে? ডিটেইলছত মই পিছলৈ পঢ়ি আছোঁ। আমি প্ৰথমে কি কৰিম? লবত যি আছে সেইটো তেনেভাৱেই লিখি থওঁ। ইয়াতে লবত আছে 1, গতিকে আমি প্ৰথমে 1 লিখিম। লিখাৰ পিছত মই কি কৰিম? এই 1টো তুমি চাবা, হৰত 1ৰ পিছত কেইটা শূন্য আছে। ইয়াতে তোমালোকে চোৱা, ইয়াতে 1ৰ পিছত এটা শূন্য আছে। গতিকে তোমালোকে 1টো লিখি তাৰ এটা সংখ্যা, সোঁহাতৰ পৰা এটা সংখ্যা ল'বা আৰু তাৰ আগত তুমি এটা দশমিক বিন্দু দি দিবা। হ'ল, এইটো হ'ল আমাৰ দশমিকত প্ৰকাশ কৰিলোঁ, দশমিক সংখ্যাত প্ৰকাশ কৰিলোঁ। তাৰমানে এই ভগ্নাংশটোক আমি দশমিক সংখ্যাত প্ৰকাশ কৰিলে লিখিব পাৰিম 0.1। পঢ়োঁতে পঢ়োঁ 0.1, বা ইংৰাজীত যদি পঢ়িব খোজা 0.1। এই বিন্দুটোক আমি দশমিক বিন্দু বুলি কওঁ। এতিয়া চোৱা, তোমালোকে ইতিমধ্যে অকণমান ক্লাছ 5ত পঢ়ি আহিছা এই বিষয়ে। এতিয়া মই ধৰা আৰু এটা তোমালোকক এক্সাম্পল দিব ধৰিছোঁ। ইয়াতে ধৰা তুমি আৰু এটা বাকচ ল'লোঁ। এই বাকচটো মই 10টা ভাগত ভাগ কৰিছোঁ। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এই 10টা ভাগ কৰি মই তাৰ 3টা ভাগত ৰং কৰিছোঁ। তাৰমানে ইয়াতে কিমান লিখিম? ভগ্নাংশত লিখিলে 10 ভাগৰ 3। যিহেতু হৰটো 10 হয়, গতিকে আমিও ইয়াতো আমি লবটো এজ ইট ইজ লিখিম 3। লিখি তুমি কি কৰিবা? হৰত যিহেতু 1ৰ পিছত এটা শূন্য আছে, তুমি এটা সংখ্যাই লিখিম, সেইটো আমাৰ 3 আছেই, তাৰ আগত আমি এটা দশমিক বিন্দু বহাই দিম আৰু পঢ়োঁতে পঢ়োঁ 0.3। ঠিক একেধৰণে তুমি চোৱা, ধৰা মই এইটো এটা উদাহৰণ লৈছোঁ, য'ত মই এটা বাকচ লৈছোঁ, তাক মই 100টা ভাগত ভাগ কৰিছোঁ। মন কৰা, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা, এনেকৈ এইফালেও 10টা আছে। 10, 10 গুণ 100টা ভাগত ভাগ কৰিলোঁ। ভাগ কৰি উঠি মই তাৰে ইয়াতে চোৱা 10টা, 11, 12, 13, 14, 15, 16, 17, 18, 19টা ভাগত ৰং কৰিছোঁ। গতিকে ভগ্নাংশ আকাৰত প্ৰকাশ কৰিলে এইটোক আমি কেনেকৈ লিখিম? 100 ভাগৰ 19। এতিয়া দশমিকত প্ৰকাশ কৰিলে আমি তাক কেনেকৈ লিখিম চোৱা। প্ৰথমতে মই লবটো 19 আছিলে, 19 লিখি ল'লোঁ। লিখি উঠি কি কৰিলোঁ? যিহেতু 1ৰ পিঠিত 2টা শূন্য আছে, গতিকে 2টা সংখ্যা, সোঁহাতৰ পৰা আমি 2টা সংখ্যা গন্তি কৰিম আৰু তাৰপিছত আমি 2টা সংখ্যাৰ আগত দশমিক বিন্দুটো দিম। আমাৰ 2টাই সংখ্যা আছে, 9টো এটা সংখ্যা, 1টো 2টা সংখ্যা, তাৰ আগত আমি দশমিক বিন্দুটো দিলোঁ। কিন্তু ইয়াক পঢ়োঁতে আমি 0.19 বুলি নপঢ়োঁ, মন কৰিবা। ইয়াক আমি পঢ়োঁতে পঢ়োঁ 0.19। তাৰমানে তোমালোকে যেতিয়া দশমিকৰ পিছৰ সংখ্যাবোৰ পঢ়া, তাক আমি দশমিকৰ পিছত থকা যেতিয়া আমি অংকবোৰ পঢ়িব যাওঁ, তাক আমি সংখ্যা হিচাপে নপঢ়োঁ, তাক আমি অংক হিচাপে পঢ়োঁ। তাৰমানে ইয়াতে মই 0.19 বুলি ক'লে ভুল হ'ব।
মই কি ক'ব লাগিব 0.19 হ'ল তোমালোকে চিত্ৰৰ সহায়ত নিশ্চয় ধৰিব পাৰিছা এবাৰ আমি ডিটেইলছত যাওঁ মই তোমালোকক কথাৰে কেনেকৈ ক'ব পাৰোঁ বুজাই দিছোঁ চোৱা এতিয়া তোমালোকে একেটা পাঠেই মই আৰম্ভ কৰিছোঁ এই ধৰণৰ ভগ্নাংশবোৰ 10 ভাগৰ 1 100 ভাগ 10 ভাগৰ 3 10 ভাগৰ 100 ভাগৰ 7 100 ভাগৰ 19 ইয়াতে মই লিখিছোঁ 10,000 ভাগৰ 231 আদি ভগ্নাংশবোৰক দশমিক ভগ্নাংশ বোলে তাৰমানে আমি কেনেকুৱা ভগ্নাংশ লৈছোঁ যদি মন কৰা দেখিবা ইয়াৰ হৰবোৰ আছে 10 10 100 10ৰ ঘাত একো 100 তাৰমানে 10 পূৰণ 2 10ৰ গুণ হিচাপে আগবাঢ়ি গৈছে ইয়াতে এটা দুটা তিনিটা চাৰিটা তাৰমানে চাৰিটা 10ৰ পূৰণ হৈ আছে এনেকুৱা ধৰণৰ ভগ্নাংশবোৰক দশমিক ভগ্নাংশ বোলে অৰ্থাৎ আমি কি গম পালোঁ যে যিবোৰ ভগ্নাংশৰ হৰবোৰ 10 100 1000 10,000 ইত্যাদি সেইবোৰক দশমিক ভগ্নাংশ বোলে হ'ব তোমালোকে এইটো কথা মন কৰিবা যে দশমিক ভগ্নাংশ হ'লে হৰবোৰ তোমালোকৰ 10 100 1000 এনেকুৱা ধৰণেহে আহিব পাৰে তাতকৈ বেলেগ মানে আমাৰ হৰত বেলেগ সংখ্যা নাথাকে এতিয়া চোৱা তোমালোকে যেতিয়া আমি এটা বিস্তাৰৰ কথা পঢ়োঁ তেতিয়া আমাৰ বেছি ক্লিয়াৰ হ'ব স্থানমানৰ কথা পঢ়িলে আমি যে আগতে যিটো এতিয়া সংখ্যাবোৰ যে লিখোঁ ধৰা তুমি লিখিলা 213 এই যে সংখ্যাটো লিখিলোঁ 213 তাক আমি কিহত লিখা বুলি কওঁ দশমিক পদ্ধতিত লিখা বুলি কওঁ বা হিন্দু আৰবীয় পদ্ধতিত লিখা বুলি কওঁ ধৰা তুমি 2 লিখিছা 2টো দশমিক পদ্ধতিত বা হিন্দু আৰবীয় পদ্ধতিত লিখিছোঁ দশমিক সংখ্যাৰ দশমিক পদ্ধতিৰ লগত ভুল নকৰিবা আকৌ দেই মানে আমি আজিলৈকে যিবোৰ সংখ্যা লিখি আহিছোঁ সেইবোৰ আমি হিন্দু আৰবীয় পদ্ধতিত লিখিছোঁ 0ৰ পৰা 9লৈকে ব্যৱহাৰ কৰি যিবোৰ সংখ্যা ব্যৱহাৰ কৰিছোঁ দশমিক পদ্ধতি 10টা অংক থাকে কাৰণে তাক দশমিক পদ্ধতি বুলি কয় বা হিন্দু আৰবীয় পদ্ধতি বুলি কয় এতিয়া মই যদি এটা সংখ্যা হিন্দু আৰবীয় পদ্ধতিত লওঁ হিন্দু আৰবীয় পদ্ধতিত তোমালোকে নিশ্চয় মন কৰিছা যে সোঁফালৰ পৰা অংকটোৰ আমি বাওঁফাললৈ গৈ থাকিলে তাৰ স্থানমানবোৰ 10 গুণকৈ বাঢ়ি যায় কাৰণ তোমালোকক মই এটা উদাহৰণৰ সহায়ত কৈছোঁ চোৱা যেনে মই এইটো সংখ্যা লিখিলোঁ 72345 72345 তাক মই যদি স্থানমানৰ সহায়ত লিখিব খোজোঁ আমি সদায় ইয়াত মই কি কৰিছোঁ সোঁফালৰ পৰা বাওঁফাললৈ যাব খুজিছোঁ মন কৰিবা সোঁফাল মানে মই 5ৰ পৰা আৰম্ভ কৰি এইফালে যাম গতিকে 5টো হ'ল প্ৰথমতে কোনটো স্থানত আছে এককৰ স্থানত আছে নিশ্চয় ধৰিব পাৰিছা আমাৰ স্থানবোৰ হ'ল একক দশক শতক হাজাৰ অযুত এনেকৈ গৈ থাকোঁ লাখ নিযুত কোটি এই ধৰণে গৈ থাকোঁ হয়নে এতিয়া এককৰ স্থানত 5ৰ স্থানমান আমি কি লিখিম 5 যিহেতু এককৰ স্থানত আছে গতিকে আমি 5 পূৰণ 1 লিখিম হ'ল এতিয়া 4টোৰ কথা চোৱা 4টো ক'ত আছে দশকৰ স্থানত 4 স্থানমান কি দশকৰ স্থানত আছে গতিকে 4 পূৰণ 10 এতিয়া যদি মন কৰা ইয়াৰ স্থানমান আছিলে 1 ইয়াৰ কিন্তু তাৰ 10 গুণ বাঢ়ি গৈছে 10 গুণকৈ মই যে 10 গুণকৈ বাঢ়ি গৈছে তোমালোকক 1 পূৰণ 10 হৈছে কাৰণ 10 লিখিছোঁ একেধৰণে শতকৰ ঘৰত থকা অংকটো যদি তুমি চোৱা 3 স্থানমান কিমান হ'ব 3 পূৰণ 100 শতক গতিকে তাক আকৌ তোমাৰ এই 10টোক 10 গুণ কৰিছোঁ 10 গুণ 100 হৈছে আকৌ তুমি যোৱা হাজাৰৰ স্থান তাত আছে 2 স্থানমান কিমান হ'ব 2 পূৰণ 1000 তাৰমানে তুমি কেনেকৈ পালা 100ক 10 গুণ কৰিলোঁ 10,000 পালোঁ একেধৰণে মই 7ক যদি লিখোঁ 7 অযুতৰ স্থানৰ 7ৰ স্থানমান হ'ল 7 পূৰণ 10,000 তাৰমানে এই 1000টোক মই 10ৰে পূৰণ কৰিছোঁ মই পাই গ'লোঁ 10,000 তোমালোকে তাৰমানে মন কৰা যেতিয়া আমি এককৰ ঘৰৰ পৰা ক্ৰমে সোঁহাতৰ পৰা বাওঁহাতলৈ গৈ আছোঁ স্থানমানবোৰ কি হৈছে 10 গুণকৈ বাঢ়ি গৈছে এইটো মন কৰিছা সেইকাৰণে মই লিখিছিলোঁ দশমিক পদ্ধতি বা হিন্দু আৰবীয় পদ্ধতিত সংখ্যাবোৰৰ একেবাৰে সোঁফালৰ পৰা বাওঁফাললৈ অংকবোৰৰ স্থানমান 10 গুণকৈ বাঢ়ি যায় এইফালে হয়নে এইটো 1 আছিলে 1 10 গুণ 10 10 গুণ 100 তাৰপিছত নেক্সটটো পালোঁ 110 গুণ 1000 1010 গুণ 10,000 এনেকৈ গ'ল ইয়াকে যদি মই এতিয়া স্থানমান তালিকাত প্ৰকাশ কৰোঁ তেতিয়া মই কেনেকৈ পাম চোৱা স্থানমান তালিকাত আমি পাম এইফালৰ পৰা লিখোঁ একক 1 দশকৰ 10 শতক মানে 100 হাজাৰ মানে 1000 অযুত স্থানমান তালিকাত বহালে কি লিখিম এককৰ ঘৰত তুমি সংখ্যাটো চোৱা আমাৰ আছিলে 5 4 3 2 7 হয়নে এককৰ পৰা পঢ়ি গৈছোঁ এয়া 5 4 3 2 7 লিখি গ'লোঁ এনেকৈ আমি স্থানমান তালিকাৰ সহায়ত লিখিব পাৰোঁ গতিকে আমি ইয়াৰ পৰা কি দেখিলোঁ যে দশমিক প্ৰণালীত সংখ্যা পদ্ধতিত বা দশমিক পদ্ধতিত আমি বা হিন্দু আৰবী পদ্ধতিত সংখ্যাবোৰ সোঁফালৰ পৰা বাওঁফাললৈ এইফাললৈ গৈ থাকিলে আমাৰ স্থানমানবোৰ 10 গুণকৈ বাঢ়ি যায় এইটো 1 10 গুণ 10 10 গুণ 100 110 গুণ 1000 1010 গুণ 10,000 এনেকৈ গৈ আছোঁ হৈছে এতিয়া মই তাৰ ওলোটাকৈ ক'বলৈ গৈছোঁ চোৱা এতিয়া মই যদি বিপৰীতভাৱে এই সংখ্যাবোৰ মই যদি বাওঁফালৰ পৰা সোঁফাললৈ লিখোঁ
হা বাওঁফালৰ পৰা সোঁফাললৈ মানে কেনেকৈ লিখিম তুমি এবাৰ একেটা সংখ্যাই মই উদাহৰণস্বৰূপে লৈছোঁ এইফালৰ পৰা এইফালে লৈছোঁ বাওঁফাল এইটো বাওঁফাল আছে 7টো বাওঁফালৰ পৰা এনেকৈ গৈ আছোঁ গৈ 5 পালোগৈ বাওঁফালৰ পৰা সোঁফাললৈ গ'লে আমি দেখিম স্থানমানবোৰ 10 গুণকৈ হ্ৰাস পায় কমি যায় হা তুমি একেধৰণৰ এক্সাম্পল লৈ ল'লোঁ 7 অযুত 2345 বা তেনেকৈ ক'ব পৰা 72345 এতিয়া 7ৰ স্থানমান কি 7 আছে একক দশক শতক হাজাৰ অযুতৰ ঘৰত 7ৰ স্থানমান হ'ল 7 অযুত 7 অযুত মানে কিমান 7 পূৰণ 10,000 হয়নে তাৰপিছত 2 স্থানমান কিমান চোৱা এটা নেক্সট আছিলে আমাৰ 2 স্থানমান কিমান 2000 গতিকে 2 পূৰণ 1000 এতিয়া এই 10,000টোক 10ৰে হৰণ কৰি মই 1000 পাইছোঁ হয়নে তাৰপিছত তুমি চোৱা 3 স্থানমান হ'ল 3 পূৰণ 100 এতিয়া 100টো কেনেকৈ পাইছোঁ এই 1000ক মই 10ৰে হৰণ কৰি 100 পাইছোঁ ছাইডত দেখাই দিছোঁ মই তোমালোকক এইখিনি তাৰপিছত 4 স্থানমান চোৱা 4 10 তাৰমানে 4 10 মানে 4 পূৰণ 10 100ক মই 10ৰে হৰণ কৰি 10 পালোঁ 5ৰ স্থানমান হ'ল 5 1 গতিকে 5 পূৰণ 1 এই 10ক 1ৰে পূৰণ কৰিলে আমি কিমান পালোঁ 1 পালোঁ এতিয়া তুমি মন কৰা যে আমি যেতিয়া স্থানমানত এককৰ স্থানৰ পৰা যেতিয়া আমি সোঁফাললৈ গৈছিলোঁ এনেকৈ গৈছিলোঁ এককৰ পৰা সোঁফাললৈ গৈছিলোঁ 10 গুণকৈ বৃদ্ধি পাইছিলে কিন্তু যেতিয়া আমি এইফালৰ পৰা আহিছোঁ বাওঁফালৰ পৰা আহিছোঁ তেতিয়া আমাৰ কি হৈ গৈছে 10 গুণকৈ কমি গৈছে গতিকে ইয়াৰ যদি আমি সোঁফালৰ স্থানমানটোৰ কথা চিন্তা কৰোঁ অৰ্থাৎ 5ৰ যদি আৰু সোঁফালে সংখ্যা থাকিলহেঁতেন তাৰ স্থানমানটো কি হ'লহেঁতেন আৰু 10 গুণ কমি গ'লহেঁতেন হা 10 গুণ কমি যোৱা মানে 10ক 10ৰে একক স্থান আছিলে 1 একক 10ৰে হৰণ কৰিলাহেঁতেন এতিয়া পালাহেঁতেন 10 ভাগৰ 1 হয়নে তাৰপিছত আমি যদি আৰু সোঁফালে যাওঁ সেইটো হ'ব 10 ভাগৰ 1 হৰণ 10 তাৰমানে তোমালোকৰ 100 ভাগৰ 1 এনেকৈ গৈ থাকিম তাৰমানে আমি ইয়াৰ পিছত যিবোৰ স্থান পাম সেইবোৰ হৈছে 10 ভাগৰ 1 100 ভাগৰ 1 1000 ভাগৰ 1 এনেকৈ গৈ থাকিম আৰু সেই স্থানবোৰৰ নাম হ'ল তোমালোকৰ যে দশাংশ শতাংশ সহস্ৰাংশ অযুতাংশ লক্ষাংশ এনেকৈ গৈ থাকিম হা তোমালোকক মই তালিকাৰ সহায়ত দেখাই দিছোঁ তাৰমানে তোমালোকে এনেকৈ আমি এইখিনি আগতে পাই আহিছোঁ একক দশক 10 গুণকৈ বাঢ়ি আহিছে এইফালে একক দশক শতক হাজাৰ হৈছেনে বাঢ়ি গৈছে এনেকৈ হাজাৰ অযুত এনেকৈ গৈছে আৰু এনেকৈ হ'লে কমি কমি গৈ থাকিব বাওঁফালৰ পৰা সোঁফাললৈ আহিলে 10 1000 হৰণ 10 100 100 হৰণ 10 10 হৰণ 1 10 হৰণ 1 পালোঁ 1 হৰণ 10 ভাগৰ 1 10 ভাগৰ 1 হৰণ 10 100 ভাগৰ 1 100 ভাগৰ 1 হৰণ 10 1000 ভাগৰ 1 1000 ভাগৰ 1ক আকৌ 10ৰে হৰণ কৰা 100 ভাগৰ 10000 ভাগৰ 1 আৰু এই নামবোৰক আমি কি কওঁ দশাংশ শতাংশ সহস্ৰাংশ অযুতাংশ ইত্যাদি হা গতিকে তুমি দেখা গ'ল যে এককৰ পিছৰ স্থানমানবোৰ 10 গুণকৈ হ্ৰাস কৰি গ'লে আমি কি পাওঁ 10 ভাগৰ 1 100 ভাগৰ 1 1000 ভাগৰ 1 আদি এই ভগ্নাংশবোৰক আমি কওঁ দশমিক ভগ্নাংশ নিশ্চয় তোমালোকে দশমিক ভগ্নাংশ কাক কয় অলপমান ধৰিব পাৰিছা হা তাৰমানে আমি মন কৰিলোঁ যে যেতিয়া আমি এটা সংখ্যাৰ ক্ৰমে বাওঁফালৰ পৰা সোঁফাললৈ আহি যাওঁ স্থানমানবোৰ 10কৈ 10ৰ গুণ হিচাপে হ্ৰাস হয় কমি যায় আৰু তেতিয়া আমি যদি ধৰা মই 1000ৰ পৰা ষ্টাৰ্ট কৰিলোঁ 1000ৰ আগত 100ৰ আগত তোমাৰ আছে 10 10ৰ আগত 1 এককৰ আগত হ'ল দশাংশ তাৰ আগত শতাংশ সহস্ৰাংশ অযুতাংশ এনেকুৱা ধৰণৰ হ'ল হা এতিয়া মই যে এই যে ভগ্নাংশবোৰ পালোঁ এইবোৰক মই দশমিকত কেনেকৈ লিখিব পাৰোঁ সেইবোৰ ক'বলৈ গৈছোঁ সেই হিচাপে আমি যাওঁ তোমালোকে এতিয়া চোৱা দশমিক ভগ্নাংশবোৰত তলত দিয়া ধৰণে পঢ়া হয় কেনেকৈ পঢ়োঁ 10 ভাগৰ 1 ভগ্নাংশত পঢ়িলে আমি কওঁ 10 ভাগৰ 1 ইয়াক পঢ়া হয় 1 দশাংশ কাৰণ 10 ভাগৰ 1 মানে দশাংশ গতিকে ইয়াক 1 আছে যিহেতু তাক পঢ়া হয় 1 দশাংশ একেধৰণে এইটো চোৱা 10 ভাগৰ 9 10 ভাগ থকা মানে দশাংশ হৈছে গতিকে ইয়াত পঢ়িম আমি 9 দশাংশ 9টো নাম্বাৰ দি লিখিব পাৰা একো কথা নাই তাৰপিছত আছে তোমাৰ 100 ভাগৰ 1 100টো কিহৰ ঘৰ আছে শতাংশ এই তোমালোকে মন কৰিছা নহয় ইয়াত যে দেখাইছিলোঁ 100টো হৈছে শতাংশ হাজাৰ থাকিলে সহস্ৰাংশ সেই হিচাপে পঢ়িবা দেই এতিয়া তেনেহ'লে মই পালোঁ 100 ভাগৰ 1 100 ভাগৰ 1ক কেনেকৈ পঢ়িম 1 আছে ওপৰত গতিকে 1 শতাংশ 7 ভাগৰ 100 ভাগৰ 7 100 মানেতো শতাংশ পালোৱেই গতিকে এইটোক পঢ়িম 7 শতাংশ 100 ভাগৰ 17 তাক কেনেকৈ পঢ়িম ওপৰত 17 আছে গতিকে 17 শতাংশ হৈছেনে এতিয়া তোমালোকে নেক্সট চোৱা মই আৰু এটালৈ গ'লোঁ সহস্ৰাংশ থাকিলে কি হয় 1000 থাকিলে যেতিয়া 1000 ভাগৰ 1 থাকে 1000 ভাগত থাকিলে সহস্ৰাংশ বুলি কওঁ 1 আছে কাৰণে 1 সহস্ৰাংশ 1000 ভাগত 7ত 7 আছে কাৰণে 7 সহস্ৰাংশ
1000 ভাগৰ 19ৰ ওপৰত লবত 19 আছে কাৰণে 19 সহস্ৰাংশ একেধৰণে 1000 ভাগৰ যদি মই 215 লিখিছোঁ লবত 215 আছে গতিকে 215 সহস্ৰাংশ এনেকুৱা ধৰণে পঢ়া যাব তাৰ দৰে তেনেকৈ গৈ থাকিলে আমি এইটো চোৱা একক আমাৰ কেইটা আছে 1 10 1000 অযুতটা আছে হয়নে গতিকে এইটো হ'ল সহস্ৰাংশৰ আগৰটো হ'ল অযুতাংশ গতিকে ইয়াৰ ওপৰত 5 আছে গতিকে এইটো হ'ব 5 অযুতাংশ যদি 1 থাকিলেহেঁতেন 10 ভাগৰ 10000 ভাগৰ 1 থাকাহেঁতেন 1 অযুতাংশ ক'লোহেঁতেন 5 আছে কাৰণে ক'লোঁ 5 অযুতাংশ তেনেকৈ দুটা সংখ্যা থাকিলে ধৰা তোমাৰ 17 থাকিলে 17 অযুতাংশ ইয়াতে আমাৰ নেক্সটত দেখিছোঁ 199 আছে গতিকে আমি তাক লিখিছোঁ 199 অযুতাংশ তাৰমানে হৰবোৰক আমি পঢ়াৰ নিয়মটো গম পালা হৰত 10 থাকিলে দশাংশ হৰত 100 থাকিলে শতাংশ হৰত 1000 থাকিলে সহস্ৰাংশ হৰত যদি 10000 থাকে অযুতাংশ তেনেকৈ গৈ থাকিলে 1 লাখ থাকিলে লক্ষাংশ এই ধৰণে গৈ থাকিম হৈছে এতিয়া তোমালোকে চোৱা এই যে দশমিক ভগ্নাংশবোৰত আমি কিছুমান মই তোমালোকৰ ষ্টাৰ্টিঙতে যে দেখাই দিছিলোঁ যে ইয়াতে মই লিখিছোঁ দশমিক ভগ্নাংশবোৰত এটা বিন্দুৰ সহায়ত লিখা হয় এই বিন্দুটোক আমি দশমিক বিন্দু বুলি কওঁ তোমালোকক মই আৰম্ভণিতে যে ডায়েগ্ৰামটোত যে দেখাই দিছিলোঁ হা 10 ভাগৰ আমি কেনেকৈ পঢ়িছিলোঁ দশমিক 1 গতিকে আমি ইয়াতে কি লিখোঁ 10 ভাগৰ 1 আছে তাক মই দশমিকৰ পিছত এটা একৰ পিছত এটা শূন্য আছে গতিকে আমি ওপৰত লবটো এজ ইট ইজ লিখি থওঁ 1 আৰু যিহেতু একৰ পিছত এটা শূন্য আছে আমাৰ দশমিক বিন্দুৰ পিছতো এটাই সংখ্যা থাকিব সেইটোক আমি লিখোঁ দশমিক 1 বা দশমিক বিন্দুৰ আগত একো নাথাকিলে আমি ইয়াত এটা 0 এটা দি পেলাইও লিখিব পাৰোঁ 0.1 বা মই ইয়াক 0.1 বুলি পঢ়িব পাৰোঁ পইণ্ট দশমিক বিন্দুত থাকিলে ডেচিমেল পইণ্ট বুলি কওঁ হা গতিকে পঢ়োঁতে কিন্তু 0.1 বুলিয়ে পঢ়োঁ গতিকে ইয়াক মই পঢ়া হয় এনেকৈ থাকিলে পঢ়িম দশমিক 1 বা এনেকৈ যদি থাকে মই ইয়াক পঢ়িম 0.1 মন কৰিবা এতিয়া তোমাৰ এইটো লিখিছোঁ 10 ভাগৰ 9 নৱটো 9 হিচাপত লিখি ল'লোঁ তাৰপিছত একৰ পিছত এটা শূন্য আছে সেইকাৰণে মই স্থানমানটোত কি কৰিম অকল দশাংশৰ ঘৰত আছে গতিকে সংখ্যাটো 9 লিখিলোঁ তাৰ আগত তুমি ইচ্ছা কৰিলে এটা শূন্য দিব পাৰা বা নিদিব পাৰা এই দুইটাৰ অৰ্থ একে 0.9 সমান 0.9 হয় যদি এনেকৈ থাকে মই ইয়াক পঢ়িম 0.9 এয়া 0.9 তাৰপিছত যদি এনেকৈ থাকে জাষ্ট পঢ়িম 0.9 দুইটাই একে কথা হয় একেধৰণে তুমি নেক্সটলৈ চোৱা এইটো আছে 100 ভাগৰ 1 তাৰমানে শতাংশত আহিছে ইয়াতে মোৰ দশমিক বিন্দুৰ পিছত দুটা সংখ্যা থাকিব প্ৰথমতেতো মোৰ ইয়াতে 1 হে আছে কিন্তু মোক দুটা লাগিব কাৰণ মই দেখিছোঁ দশমিক 1ৰ পিছত দুটা শূন্য আছে গতিকে 1টো লিখিলোঁ এতিয়া তুমি চোৱা 1ৰ আগত যদি মই এটা শূন্য লগাই দিওঁ 0.1 অৰ্থাৎটো একেই থাকে হয়নে কিন্তু মই দশমিক বিন্দু এটা তাৰ আগত লগাই দিব লাগিব অৰ্থাৎ এইটোক পঢ়োঁ 0.01 বুজি পাইছানে বা ইয়াতে তুমি 0.01 বুলি লিখিব পাৰা তাৰমানে সংখ্যাটো যদি আমাক দুটা সংখ্যা লাগে যদি নাথাকে আমি আগত এটা সংখ্যা লগাই দিব পাৰোঁ আগত শূন্যটো লগাই যিকোনো নহয় আগত মই শূন্যটো লগাই দিব পাৰোঁ আৰু পঢ়াটোৰ নিয়মটো মই মাত্ৰ ক'লোঁ ইয়াক পঢ়িব পাৰোঁ 0.01 বা 0.01 একেধৰণে ধৰি তোমাৰ আকৌ এনেকৈ আছে 100 ভাগৰ 7 100 আছে গতিকে শতাংশত আহিল শতাংশ মানে দশমিকৰ পিছত মোক দুটা শূন্য লাগিব হা দুটা সংখ্যা লাগিব মই 7টো লিখি ল'লোঁ যিহেতু আগত একো নাই মই আগত এটা শূন্য দি দিলোঁ আৰু তাৰ আগত মই এটা দশমিক বিন্দু দি দিলোঁ দেখিছা পঢ়োঁতে কেনেকৈ পঢ়িম 0.07 এই ধৰণে পঢ়িম এতিয়া ধৰা তোমাক মই নেক্সট এক্সাম্পলটো দিছোঁ ইয়াতে 100 ভাগৰ 17 বুলি কওঁতে প্ৰথমতে মোৰ 17 লিখিলোঁ লবত যি আছে সংখ্যাটো তেনেকৈ লিখি ল'বা একৰ পিঠিত দুটা শূন্য আছে তাৰমানে দশমিক বিন্দুৰ তোমালোকৰ দুঘৰ থাকিব সোঁহাতৰ পৰা গন্তি কৰা এঘৰ দুঘৰ তাৰ আগত দশমিক বিন্দু দি দিলা ইয়াতে এঘৰ আছিলে গতিকে আমি আগত এটা শূন্য দি দশমিক বিন্দু দিছিলোঁ ইয়াক পঢ়োঁতে কিন্তু আমি কেনেকৈ পঢ়িম 0.17 তুমি যদি 0.17 বুলি কোৱা সেইটো কিন্তু ভুল হয় তুমি পঢ়িব লাগিব 0.17 একেধৰণে তোমাৰ ধৰা এতিয়া নেক্সটলৈ গ'লোঁ 1000 আছে 1000 ভাগৰ 1 এতিয়া তোমাক ওপৰতটো 1 হে আছে কিন্তু দশমিকৰ পিছত তোমাক মই ইয়াতে 3টা শূন্য আছে গতিকে দশমিকৰ পিছত মোক 3টা সংখ্যা লাগিব এইখিনি খুব ভালদৰে মন দি শুনিবা দেই গতিকে 1টো লিখিলোঁ আগত মই দুটা শূন্য লগাই দি তাৰ আগত দশমিক বিন্দুটো দি দিলোঁ পঢ়োঁতে কিন্তু মই 0.1 পঢ়িব নোৱাৰোঁ ইয়াক কেনেকৈ পঢ়িব লাগিব 0.001 এনেধৰণে পঢ়িম একেধৰণে 7 থাকিল ধৰা এনেকৈ 1000 ভাগৰ 7 আছে তেতিয়া মই তাক কেনেকৈ লিখিম প্ৰথমতে 7টো লিখি ল'লোঁ তাৰপিছত যিহেতু মোৰ আগত মাত্ৰ এটা সংখ্যা আছে কিন্তু মোক লাগে কেইটা লাগে 3টা গতিকে মই দুটা শূন্য দি আগত 0.007 বুলি পঢ়িলোঁ
অলপমান নিশ্চয় ধৰিব পাৰিছা মই আৰু দুটামান তোমালোকক এক্সাম্পল দি আছোঁ চোৱা এইবাৰ তুমি চোৱা 1000 ভাগৰ 19 এবাৰ মই প্ৰথমতে 19টো লিখি ল'লোঁ লগত আছিলে কিন্তু মোক লাগে তিনিটা সংখ্যা দশমিকৰ পিছত এটা দুটা তিনিটা শূন্য আছে গতিকে তিনিটা সংখ্যা লাগিব গতিকে মই আগত এটা শূন্য দিলোঁ দুটাৰ আগত দশমিক বিন্দুটো দিলোঁ গতিকে তোমালোকে কেনেকৈ পঢ়িবা 0.019 হ'ল একেধৰণে এইটো চোৱা একক দশক শতক হাজাৰ কিমান আছে 10,000 10,000 মোৰতো অকল 5টোহে আছে কিন্তু 4টা সংখ্যা আছে গতিকে মোক 4টা সংখ্যা বনাব লাগিব এটা আহিল ক্ৰমে বাওঁহাতলৈ আহি যোৱা এটা দুটা তিনিটা শূন্য দি দিলা দশমিক দিলা পঢ়োঁতে কেনেকৈ পঢ়িম 0.0005 এবাৰ শূন্য পঢ়িলে নহ'ব যেইটা আছে সিমানবাৰ পঢ়িব লাগিব এবাৰ নেক্সটটো ধৰা এখন 10,000 ভাগৰ 199 এটা দুটা তিনিটা 4টা সংখ্যা লাগিছিল দশমিকৰ পিছত কিন্তু মোৰ 3টা আছে 3টা লিখি ল'লোঁ লিখি লৈ আগত এটা শূন্য দিলোঁ দি দশমিক বিন্দুটো দিলোঁ এই শূন্যটো মোৰ কথা মই আগতেও কৈছোঁ যে ইচ্ছা কৰা যদি আগৰ শূন্যটো দিবও পাৰা নিদিবও পাৰা দিলে আমি লিখিব লাগিব 0.0199 যদি নিদিওঁ তেনেহ'লে 0.0199 লিখিম এনেকৈ ধৰণে আমি বিভিন্ন ধৰণৰ সংখ্যাবোৰ লিখিব পাৰোঁ এতিয়া মই তোমালোকক নোট হিচাপে অলপ কথা লিখি দিছোঁ এইখিনি খুব ভালদৰে মন দি শুনি লোৱা আৰু বহীত লিখি ল'বা এইখিনি কথা নোট দশমিক বিন্দুৰ সহায়ত লিখা সংখ্যাবোৰক দশমিক সংখ্যা বোলে আমি যে এই পইণ্টটি লিখিলোঁ দশমিক বিন্দুটো লিখিলোঁ সেইবোৰক আমি দশমিক সংখ্যা বুলি কওঁ দশমিক সংখ্যাবোৰত একক আৰু দশাংশৰ মাজৰ দুটা স্থানত দশমিক বিন্দুটো দিয়া হয় আমি য'ত ত'ত দশমিক বিন্দুটো দিব নোৱাৰোঁ ক'ত দিম আমি একক আৰু দশাংশৰ মাজত দশমিক বিন্দুটো দিওঁ দশমিক সংখ্যাবোৰৰ দশমিক বিন্দুৰ সোঁফালৰ অংশটো সংখ্যা হিচাপে মতা নহয় দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট আমি কি কৰোঁ দশমিক বিন্দুৰ পিছৰ সংখ্যাবোৰ যেনেকৈ মই ইয়াতে কৈছিলোঁ 100.199 বুলি আমি নপঢ়োঁ পঢ়িম 0.0199 তাৰমানে ইয়াক কেনেকৈ পঢ়া হয় আমি ইয়াক কেনেকৈ পঢ়োঁ অংকটোৰ সংখ্যা আমি দশমিকৰ ৰবি জাষ্ট মিনিট সংখ্যা হিচাপে মতা নহয় ইয়াক এটা এটাকৈ অংক হিচাপে মতা হয় যেনে এইটোক যদি মই পঢ়োঁ মই ইয়াক 7,351 পঢ়িলে ভুল হ'ব কেনেকৈ পঢ়িম 0.7351 হ'ব তোমালোকৰ এইখিনি দশমিক বিন্দুৰ একদম প্ৰিলিমিনাৰী কনচেপ্ট খুব ভালদৰে মন দি ভিডিঅ'টোৰ কথাখিনি শুনি ল'বা শুনি উঠি বহীত লিখিবা দেই তোমালোকৰ মই আজিলৈ এইখিনিতে সামৰিছোঁ থেংক ইউ